সকলোকে নমস্কাৰ বুলি কৈ আজিও লৈ আহিছোঁ আপোনালোকৰ মন ভাল লাগি যোৱা লগতে এনজয় কৰিব পৰা এটা ব্লগ। গোল গোলকৈ কটা কুন্দুলি, এইফালে সৰু সৰু আলু আৰু কুন্দুলি ফলা। মোৰ মৰম লগা লগতে কোলা বগা, মানে কেৰাহীটোৰ নাম হৈছে কোলা বগা। পাতি ল'লোঁ। বাকী আটাইখিনি যোগাৰ হৈয়ে গ'ল। আজি আমাৰ বাপেক আৰু জীয়েকৰ সোৱাদ অনুসৰি বনাবলৈ লৈছোঁ। তেলখিনি জোখমতে দি দিলোঁ। এয়া লগে লগে আপোনালোকক দেখুৱাই আছোঁ সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ আৰু জলকীয়া, নহৰু একেলগে যোগ কৰি দিলোঁ। মানে সৰু সৰু গুটি আলু, মানে অসমীয়া আলু আছিলে 1 কিলো, এয়া যোগ কৰি দিলোঁ। আৰু বাপেকে ভাল পায় কুন্দুলি এনেধৰণে ফালি ফালি ভাজিলে, জীয়েকে আকৌ ভাল পায় গোল গোলকৈ কাটিলে। মই ভাবিলোঁ একেলগে আটাইখিনি ভাজোঁ আৰু বাতিত যেতিয়া মই সিহঁতক ভাগ কৰি দিম, ভাগ ভাগকৈ উলিয়াই দিম। মানে মই কোৱা মতেই ভবা মতেই কামটো কৰি আছোঁ। সোৱাদ অনুসৰি নিমখ আৰু হালধি যোগ কৰি দিলোঁ। বাকী আপোনালোকে চাই থাকক। আজি বহুত কিবা কিবি বনাবলৈ লৈছোঁ, মানে কি বনাবলৈ লৈছোঁ আৰু ক'বলৈ ভাষা নাই। এইয়া চাওক, গোল গোলকৈ কটা কুন্দুলিও যোগ কৰি দিলোঁ। এইটো জীয়েকৰ পচন্দ, বাপেকৰ পচন্দ ফালি ফালি বনোৱা, জীয়েকৰ পচন্দ গোল গোলকৈ বনোৱা। সেয়েহে গোটেইকেইটা অনুৰোধ ৰক্ষা কৰি এনেধৰণে আলুৰ লগতে ভাজি দিছোঁ। এই সৰু সৰু আলু ভাজিটো বৰ ভাল লাগে, নহয়নে বাৰু? পিঁয়াজ অলপ দি জলকীয়া অলপ দি ভাজিলেই হ'ল। ইয়াত কোনো মছলা ব্যৱহাৰ কৰিব প্ৰয়োজনেই নাই। শেষত অকণমান দিছোঁ ফালি ফালি জলকীয়া, লগতে এয়া পিঁয়াজ শেষত দিছোঁ, মানে একেবাৰে শেষত অকণমান সময়তে 2-3 মিনিট অকণমান এনেকৈ লৰফৰ কৰি ভাজি দিয়া। লগতে দালি আৰু গৰম গৰম ভাত এনেকুৱা ভাজি অকণমান কাষতে দি দিব লাগে। মানে আগদাঁত চেলাই গুৰি দাঁত পেলাই খাই থাকিব পৰা যাব, নহয়নে? যিখিনি ফালি ফালি দিছিলোঁ কুন্দুলি, এয়া বাছি দিলোঁ মানুহজনৰ বাবে। বাকী 4জনৰ বাবে ৰেডি কৰি দিছোঁ, ল'ৰা ছোৱালী। এই বুদ্ধিটো আপোনালোকৰ কেনেকুৱা লাগিলে বাৰু? মই কিন্তু এইটো বুদ্ধি কৰিয়ে সকলোৱে অনুৰোধ ৰক্ষা কৰিলোঁ। এতিয়া আকৌ কি ভাজিবলৈ লৈছোঁ জানেনে? ভেন্দি। আজি মানে কোমোৰা মিঠাই বনাম, সেয়েহে কোমোৰা কাটিবলৈ দিছোঁ। এইফালে বৰুদাই আৰু আমাৰ নানা কাৰিকৰে কাটি আছে, আৰু কোমোৰা ঢেৰ আছে এইফালে পৰি আছে। বাকী আপোনালোকে চাব কোমোৰা মিঠাই কেনেধৰণে বনাম। এইফালে আকৌ কুন্দুলি আচাৰ মানে অৰ্ডাৰ পাইছোঁ, সেইবাবে পকা কেঁচা কুন্দুলি কাটি আছোঁ। এইফালে ভেন্দি ভাজিম, এইফালে আপোনাৰ কলডিলৰ আচাৰ বনাম। এইটো গেছ ৰেডি। বাকী আপোনালোকে চাই থাকক। কোমোৰাখিনি এনেধৰণে কাটি এয়া কাটা চামুচ লৈ এনেধৰণে ফুটা ফুটা কৰি আছোঁ দেই। আমাৰ মানে কাৰিকৰজনক কৰিবলৈ দিছোঁ আৰু তাৰ হতুৱাই বনাম। এয়া লগতে মই আছোঁৱেই আপোনালোকক দেখুৱাবলৈ। ইতিমধ্যে পিচ পিচ কৰা হৈ গ'ল। এতিয়া খুৰমাটো জোখত কাটি পেলাম, মানে মই কোমোৰা খুৰমাহে বনাম, সেয়েহে এইটো জোখত আটাইখিনি কাটি পেলালোঁ। চাওক হৈ গ'ল ৰেডি। এইফালে এতিয়া চূণৰ পানী, মানে অলপ ঠাণ্ডা পানী লৈ তাতে অকণমান চূণ মিশ্ৰণ কৰি গোটেই কোমোৰাখিনি মই 1 ৰাতিৰ বাবে এনেধৰণে ৰাখি থ'ম। কোমোৰা খুৰমা বনাম দেই। আপোনালোকে বনাই কেতিয়াবা খাবও পাৰিব, কিজানি জানেই বাৰু বহুতে। 1 ৰাতিৰ বাবে এনেধৰণে থৈ এইফালে পাতি দিলোঁ মোৰ কলীয়া কেৰাহীটো। এইটো কাউৰী কেৰাহী দেই, এইটো মানে পুৰি বনোৱা হয়। এয়া পিঁয়াজ আৰু জলকীয়া, ভেন্দি যে কাটি আছিলোঁ মানুহজনৰ বাবে, এতিয়া মই বনাই দিবলৈ লৈছোঁ। মানে যেতিয়া মই ৰান্ধনীশালত সোমাওঁ নহয়, বিধে বিধে বনাই বনাই খুৱাই থাকোঁ। কিন্তু মোৰ আকৌ নামহে নলয় দেই, যিহেতু মই হাউচৱাইফ। সেইবাবে এনেধৰণে যেতিয়া ভেন্দি অকণমান জলকীয়া পিঁয়াজ দি ভাজি দিব, জোখমতে হালধি নিমখ দি, কাঁহীৰ কাষত খাই ইমানেই মানে টেষ্ট লাগে, ক'বলৈ ভাষা নাই। মাজে মাজে মই এনেধৰণে বনাই কাষ্টমাৰকো খুৱাই থাকোঁ। ৰেগুলাৰ যিসকলে ভিডিঅ' চাই আছে, কোমোৰা খুৰমা কেনেকৈ বনাম সেইটোও দেখিবলৈ পাব। লগতে দুপৰীয়া সময় আটাইখিনি যোগাৰ কৰি ল'লোঁ। আজিলৈ আহিলোঁ, আকৌ লগ পাম, বাই বাই।